অতি দুৰ্ভাগ্য বিষয় বিগত যোৱা কেইদিনমানৰ আগতো নামনি মাজুলী বালিচাপৰিত প্ৰায় 9খনকৈ দোকান বিধ্বংসী জুইৰ কাৰণে বিধ্বংসী জুইৰ ফলত ভস্মীভূত হৈছিলে ঠিক কেইদিনমান পিছতে আজিও এখন গাড়ী শ্বৰ্ট চাৰ্কিটৰ কাৰণে ভস্মীভূত হ'ল আৰু আমাৰ এটা স্পষ্ট দাবী নামনি মাজুলী এটা বৃহত্তৰ অঞ্চল এই বৃহত্তৰ অঞ্চলটোত এখন বালিচাপৰি টহলদাৰী চকী আছে এই চকীখনৰ লগত সংযোগ কৰি পেলাই এটা ফায়াৰ ষ্টেচনৰ অতিকৈ প্ৰয়োজন আৰু যি নেকি গড়মূৰৰ পৰা ইয়াত আহি পোৱালে জুই নিৰ্বাপন কৰাটো আটাইতকৈ কঠিন হৈ পৰে আৰু আপোনাৰ খবৰ দিয়াৰ মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত আহি তেওঁলোক উপস্থিত হয় সেইটো সময়লৈকে জুই লেলিখান ধোঁৱাই গোটেইখন আগুৰি পৰে আৰু আমাৰ ৰাইজৰ নামনি মাজুলীৰ ৰাইজৰ দাবী ইয়াত এটা ফায়াৰ ষ্টেচনৰ প্ৰয়োজন এখন ফায়াৰ ব্ৰিগেড গাড়ীৰ প্ৰয়োজন আৰু এই গোটেই বিষয়টো জিলা প্ৰশাসনৰ আয়ুক্তগৰাকীয়ে গুৰুত্ব সহকাৰে লৈ অতি কম দিনৰ ভিতৰত নামনি মাজুলী বালিচাপৰি টহলদাৰী চকীৰ লগতে সংযোগ কৰি এটা ফায়াৰ ষ্টেচন দিবৰ কাৰণে নামনি মাজুলী আৰু মাজুলী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সদুৰে দাবী জনালোঁ। নামনি মাজুলী বালিচাপৰি এটি ব্যস্ত ব্যৱসায়িক অঞ্চল এই অঞ্চলত আজি এখন টাটা জেছ গাড়ী চলন্ত অৱস্থাত দগদগকৈ জ্বলি ভয়ানকভাৱে অগ্নিত যাহ যায় এই নামনি মাজুলীৰ প্ৰত্যুষ ভট্টাচাৰ্য নামৰ এগৰাকী আমাৰ এই খুব চিনাকি ভাইটি তেওঁ নিজৰ মাতৃ আৰু ভাতৃৰ সৈতে গড়মূৰৰ পৰা আহি আছিলে আৰু বালিচাপৰি তিনিআলিৰ পৰা তেওঁ ঘৰলৈ মাত্ৰ 200 মিটাৰমান আছিলে আৰু বালিচাপৰি তিনিআলি চিলাকলা পথত আপটো লওঁতেই মানে তেওঁ গাড়ীখনৰ বনেটত জুই দেখিলে জুই দেখাৰ লগে লগে তেওঁ গাড়ীখন হেণ্ডবেগ লগাই নামি ততাতৈয়াকৈ মাক আৰু ভাতৃক বাহিৰলৈ লৈ আহি পোৱাৰ তৎমুহূৰ্ততে গাড়ীখন নিজেই জগজগকৈ জ্বলি গৈছে আৰু কোনো একদম মানে অতি সাংঘাতিকভাৱে এটি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে অতি মানে আকস্মিক দুৰ্ঘটনাত তেওঁ অতি ভীতিবিহ্বল হৈ পৰিছে আৰু কি পৰ্যায়ত এটা কাৰিকৰী বিজুতি ঘটিল এখন টাটা জেছ গাড়ী তেওঁ দীৰ্ঘদিন ধৰি গাড়ীখন চলাই আছে প্ৰত্যুষ ভট্টাচাৰ্যই আমাৰ বালিচাপৰিয়ে ভাইটি গতিকে আমি অতি দুখত মৰ্মাহত হৈছোঁ আৰু তেওঁলোকৰ যাতে ভগৱানে শক্তি দিয়ে আৰু পৰিয়ালটোক যে ভগৱানে বচালে আৰু গাড়ীখন চলন্ত অৱস্থাত জ্বলি যোৱাটো অতি আচৰিত ঘটনা টাটাৰ দৰে এটা অতি প্ৰতিষ্ঠিত নিৰ্মাণ প্ৰতিষ্ঠানৰ এখন গাড়ী আৰু গাড়ীখন সুন্দৰ ৰূপত চলি আছিলে গতিকে এনেধৰণে টাটাৰ দৰে এখন উন্নত নিৰ্মাণ প্ৰতিষ্ঠানৰ গাড়ী এইদৰে চলি মানে চলন্ত অৱস্থাত জ্বলি যোৱাটো আমাৰ কাৰণে অতি এটা দুখ খবৰ নাই তেওঁলোকে ভগৱানে তেওঁলোকক মানে তেওঁ যেতিয়া বনেটত জুই দেখিলে প্ৰথম তেওঁ ঘৰলৈ উঠিবলৈ মানে পাবলৈ আৰু 200 মিটাৰমান নাছিলেই 150 মিটাৰমানহে আছিলে তেওঁ যেতিয়া মানে এই গৰাটোত অকণমান উঠাই দিছে তেতিয়া দেখিছে বনেটত জুই আহিছে আমি তেতিয়া দৌৰি পাইছোঁহি আৰু আমি পোৱালে মানে তৎমুহূৰ্ততে 4-5 মিনিটতে গাড়ীখন জ্বলি ভস্মীভূত হৈ গৈছে আমি মাজুলী জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ এই ৰাসোৎসৱৰ বতৰত আচলতে দুৰ্ঘটনাজনিত বা এনেকুৱা দুৰ্যোগ প্ৰৱণ সম্ভৱ তেওঁলোকে অলপ চেঞ্চিটিভ হৈ থাকিব লাগে আৰু নামনি মাজুলীবাসীৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে ইয়াত এখন ফায়াৰ ব্ৰিগেড আৰু এখন মানে স্বাস্থ্য বিভাগৰ বাবে 108 এই দুইটাই নাই নামনি মাজুলীৰ দৰে এটা বৃহৎ অঞ্চল ইয়াত 50খন গাঁও আছে 4খন গাঁও পঞ্চায়ত আছে এই অঞ্চলত এখন ফায়াৰ ব্ৰিগেড স্থায়ীভাৱে থাকিবলৈ আমি দাবী জনাইছোঁ এটা ফায়াৰ ষ্টেচন নামনি মাজুলীত থাকিব লাগে ইয়াত এখন 108 নাথাকে গড়মূৰ কমলাবাৰীৰ পৰা আহি পাই মানে গোটেইখিনি শেষ হৈ যায় গতিকে আমি সাধাৰণ নাগৰিক হিচাপে নামনি মাজুলীৰ সন্তান হিচাপে আমি দাবী জনাইছোঁ যাতে এই নামনি মাজুলী অঞ্চলৰ প্ৰতি মাজুলীৰ জিলা প্ৰশাসনে অকণমান সুদৃষ্টি দিয়ক দীৰ্ঘদিন ধৰি আমি দাবী জনাই সত্ত্বেও ইয়াত মানে এখন ফায়াৰ ব্ৰিগেড স্থায়ীভাৱে নাথাকে এখন 108 নাথাকে গতিকে এইখিনি সমস্যা সমাধান কৰিবলৈ আমি মাজুলী জিলা প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত